দুখ কলা গিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাবয় দৈবে অন্তে দুখ নচাৰয়। মানুহে নিজৰ দুখৰ কাৰণে যত্ন নকৰিলেও যেনেদৰে মানুহৰ জীৱনলৈ দুখ বিপদবিলাক নিজে নিজে নামি আহে সেইদৰে বোলে সুখবিলাকো আহিব। সেই মতে জানা সুখো আহি মিলে দুখো গুচেতে তীক্ষণে আকৌ লাগি যত্ন কৰিবে নলাগে দেখিব বিচাৰি মনে। সেইদৰে সুখবিলাকো আহিব। আমি সুখৰ কাৰণে যত্ন কৰিব নালাগে। আমি মাত্ৰ যত্ন কৰিব লাগে অসতৰ পৰা সতলৈ যাবলৈ, অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানলৈ যাবলৈ, জ্ঞানপন্থলৈ, জ্ঞানৰ পোহৰলৈ যাবলৈ, মৃত্যুৰ পৰা অমৃতলৈ। এতিয়া ভগৱন্তই কৃপা কৰিবই। আৰু দ্বিতীয়টো বৰ মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয়। আন দেৱ ধৰ্মক নযাওক মোৰ মতি তোমাৰ চৰণে হৌক নিৰন্তৰে ৰতি। যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে, সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, যেন জাজি গংগাক নিৰোধ কৰে যদি তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন সদায় স্মৰোক মাত্ৰ তোমাৰ চৰণ। সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে। সেই জাজিৰ বাধা অতিক্ৰম কৰি যাতে যেনেদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণত সদায় মজি থাকে। সংসাৰৰ বিপদ বিঘিনিয়ে হ'ল আমাৰ জাজি। যিমান সম্পদতো বিপদতো যাতে ঈশ্বৰ নামষাৰ আমাৰ মনৰ পৰা আঁতৰ নহয় সেইটোহে যত্ন কৰিব লাগে। তাৰে এইটো হ'ল অভ্যাস। যদি যিটো কোঠাত পোহৰ থাকিব তাত আন্ধাৰ প্ৰৱেশ কৰিব পাৰিবনে বাৰু? ছুইচটো যদি অফ কৰি দিয়াৰ লগে লগে আন্ধাৰ, হয়নে বাৰু? তাৰমানে এইটো নহয় যে আন্ধাৰখিনি গুচি গ'ল। ছুইচটো অন কৰি দিয়াৰ লগে লগে ৰুমটো পোহৰ হৈ গ'ল। এইটো নহয় যে আন্ধাৰবিলাক একেবাৰে দূৰ হ'ল, কিন্তু আন্ধাৰবিলাক চাৰিওফালে খাপ পিটি ৰৈ থাকে, সুবিধা পালে আহিব। গতিকে আমি সেই আন্ধাৰৰূপী দুখ অশান্তিবিলাক মনলৈ কেতিয়াও আহিবলৈ দিব নালাগে। আপুনি ছুইচটো অন কৰি থৈ দিয়ক। কৃষ্ণ নামৰ ছুইচটো যেতিয়া অন কৰি থৈ দিব হৃদয়ত, দুখ বিপত্তি আপোনাক স্পৰ্শ কৰিব পাৰিবনে বাৰু? কেতিয়াও নোৱাৰে। আৰু তাৰ কাৰণে আমি চৰ্চা কৰিব লাগে ভাগৱত। এই ভাগৱত শাস্ত্ৰভাগী হ'ল বেদৰ মহাফল বুলি কৈছে। বেদৰূপী শাস্ত্ৰসমূহক এজোপা কল্পতৰুৰ বৃক্ষ বুলি কৈছে। বেদ শাস্ত্ৰসমূহ হ'ল এজোপা কল্পতৰুৰ বৃক্ষ। আৰু সেই বেদৰূপী কল্পতৰুৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস
আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ পাইলা ব্ৰহ্মা পদ্ম কলপত অমৃতৰ দৰে সোৱাদ যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব সেইকাৰণে ভাগৱত শুনাৰ পৰা আমাৰ লাভালাভ হৈছে নে নাই তাক প্ৰমাণ কৰিবলৈ হ'লে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে প্ৰথম প্ৰশ্ন হ'ল ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছে নে নাই দ্বিতীয় প্ৰশ্ন হ'ল ভাগৱত শুনাৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিছে নে নাই যদি দুইটাৰ এটাও হোৱা নাই ভাগৱত শুনি শুনি আমনিহে লাগিছে তেন্তে জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায় পূৰ্বজন্মৰ বিকাৰটো কি ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো হাসয় যাৰ পূৰ্বজন্মৰ সুকীৰ্তি সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে তেওঁলোকেহে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব আজি যিসকলৰ প্ৰচেষ্টাত এই মহান অনুষ্ঠানটো অনুষ্ঠিত হৈছে সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে মনত ৰাখিব যিসকলে 10 টকাৰ পৰা 1000 টকালৈকৈ এই অনুষ্ঠানৰ কাৰণে দান বৰঙণি হিচাপে আগবঢ়াইছে সেইসকলৰ পূৰ্বজন্মৰ মহা পুণ্য থকাৰ কাৰণেহে পাৰিছে যিসকলে শ্ৰোতা হিচাপে সহযোগ কৰিছে যিসকলে কায়িকভাৱে মানসিকভাৱে বৌদ্ধিকভাৱে আৰ্থিকভাৱে সহায় সহযোগ আগবাঢ়িছে পূৰ্বজন্মৰ মহা পুণ্যৰ বলতহে পাৰিছে মনত ৰাখিব যাৰো আছে পুণ্য অসংখ্যাত শিষে পাতে কাণ কৃষ্ণৰ কথাত ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়াছে জাত নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ যাৰ অনেক জন্মৰ অসৎ কৰ্মৰ ফল পাপ জমা হৈ আছে তেওঁলোকেতো নিজে কৃষ্ণ কথা নুশুনেই আনে শুনিবলৈ গ'লেও বাধাহে দিব তোৰ এইটো বয়সত ধুতি পিন্ধি চাদৰ মেখেলা পিন্ধি ঈশ্বৰৰ নাম ল'ব হোৱা নাই বুলি ক'ব বিহু ফাংচনত কথাই নাই ৰাতিপুৱালৈকে আকৌ বিহু নাম শুনি থাকিব পাৰিব ভাগৱতত 2 ঘণ্টা সময় ধৈৰ্য সহকাৰে বহি থাকিব নোৱাৰে সেইকাৰণে ভাগৱতে কৈছে সাৱধান তুমি ভাগৱত শুনিবলৈ আহিছে এতিয়া কলিযুগত কলিয়ে কি কৰিছে অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে সেইকাৰণে আজি বৰ্তমান সময়ত মানুহে বেয়া কাম কৰিবলৈ অসৎ কৰ্ম কৰিবলৈ ভয়ো নকৰে লাজো নকৰে চকুৰ আগত দেখি আছে বেয়া কাম কৰি কি অৱস্থা হৈছে কাৰোবাৰ ফাঁচি হ'বলগীয়া আছে যাৱজ্জীৱন কাৰাদণ্ড হৈছে ভয় কৰেনে বাৰু আজি ডেকা গাভৰুবিলাকে গাখীৰ খাবলৈ ভয় কৰে আজিৰ সময়ত গাখীৰ নাখায় কেলৈ বোলে গেছৰ প্ৰব্লেম ইটো খাবলৈ ভয় কৰেনে বাৰু কুটুককৈ গিলি ধৰিব কেলৈ ভয় নকৰে সেইটো খালে বোলে আধা বয়সত মৰে বেমাৰ হয় স্পীডত বাইক চলাবলৈ ভয় নকৰে কেলৈ বোলে হাত ভৰি ভাঙে লাহে লাহে বাইক চলাবলৈ ভয় কৰে লাজো কৰে কলিৰ প্ৰভাৱ সেইকাৰণে কৈছে মনটো স্থিৰ কৰা হে ৰাম হে নজানি মন স্থিৰ কৰা নাৰী নৰ নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ 10জনে নিন্দা কৰিলেও ঈশ্বৰৰ ভক্তি কেতিয়াও নেৰিবা কিয়নো তুমি যিদিনা চৰম সংকটত পৰিবা সেইদিনা তোমাক ঈশ্বৰ ভক্তিহে ৰক্ষা কৰিব বাকী পুত্ৰ ভাইজা ধন জন ককাই ভাই বংশ পৰিয়াল ইষ্টমিত্ৰ কুটুম্ব এইবিলাকে তোমাক উদ্ধাৰ কৰিব পাৰিবনে বোলে নোৱাৰে সেইকাৰণে আমি এই কলিৰ বাধাবিলাক অতিক্ৰম কৰিব পাৰিব লাগিব
কলিয়ে আপোনাক বিভিন্ন ৰূপত বাধা দিব পাৰে। পিতৃ মাতৃৰ ৰূপত, সতি সন্তানৰ ৰূপত, ককাই ভাই বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্বৰ ৰূপত বাধা দিব পাৰে। সেইকাৰণে কোনে কোনে কি কি বাধাৰ সন্মুখীন হৈছিলে ভক্তিৰ ক্ষেত্ৰত, কেনেদৰে অতিক্ৰম কৰিছিলে তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে। চোৱা, অ গুৰু ত্যাগ কৰিলে বিৰোচনে নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। অ গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগ ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ নিজৰ স্বামীকেই ত্যাগ কৰিছিলে। ত্যাগ মানে আকৌ ভুল নুবুজিব আইসকলে, কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱাৰ কথা কোৱা নাই। আপুনি ভাগৱতলৈ আহিবলৈ লৈছে, তেনেকুৱা যদি আপোনাৰ স্বামীয়ে বাধা দিয়ে, নোৱাৰো যাব, মোৰ সখী আহিছে, মাংস আনিছোঁ, বনাব লাগে, খাব লাগে, নহ'ব। প্ৰমাণ দি থৈ গ'ল দ্ৰৌপদীয়ে। দ্ৰৌপদীক যেতিয়া কুৰু ৰাজসভাত বস্ত্ৰহৰণ কৰিছিলে, তেওঁৰ স্বামী কেইজন আছিলে দ্ৰৌপদীৰ? ৫ জনেই মহাবীৰ। ৫ জনৰ ভিতৰত কোনজন স্বামীয়ে ৰক্ষা কৰিলে বাৰু? আপোনালোক আজি যিজন স্বামীৰ কাৰণে আহিছে, জগতৰ স্বামী, তেওঁহে ৰক্ষা কৰিলে। দ্ৰৌপদীয়ে এই কথাটোকে এদিন কৃষ্ণক ক'লে, হে কৃষ্ণ, তোমাৰ ওপৰত মোৰ বহু দিনৰ পৰা ক্ষোভ এটা উঠি আছে। বোলে কিহৰ ক্ষোভ? সেইদিনা কুৰু ৰাজসভাত যেতিয়া দুষাখনে মোৰ বস্ত্ৰহৰণ কৰিছিলে, তোমাক ইমান মাতি আছোঁ, তুমি ইমান পলমকৈ কিয় আহিলা? কৃষ্ণই হাঁহি মাৰি ক'লে, তোমাৰ গাতহে দুখ। বোলে কেনেকৈ? প্ৰথম যেতিয়া দুষাখনে তোমাৰ চুলিত ধৰি কুৰু ৰাজসভালৈ লৈ আহে, মোৰ কথা ভবাই নাই, তুমি ৫ জন স্বামীৰ কথাহে ভাবি আছিলে। ৫ জন আছে, ভয় নাই। যেতিয়া ৫ জনৰ ভিতৰত এজনেও ৰক্ষা নকৰিলে, ভীষ্মৰ আশ্ৰয় ল'লা। ভীষ্মই ৰক্ষা নকৰা দেখি ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা। এইদৰে গৈ গৈ সকলো সভাসদৰ আশ্ৰয় ল'লা। যেতিয়া তোমাক কোনেও ৰক্ষা নকৰিলে, একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছে। মোৰ নাম লোৱাৰ লগে লগে উপস্থিত। সেইকাৰণে আমি যিকোনো মুহূৰ্তত বিপদত পৰিলে লগে লগে কৃষ্ণ নাম ল'ব লাগে, ঈশ্বৰক আশ্ৰয় কৰিব লাগে। আমাৰ হয় জানো সেইটো? খাওঁতে, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি খাওঁতে বওঁতে উঠোঁতে বহোতে শয়নে সপোনে প্ৰত্যেক মুহূৰ্ততে সকলোৰে কৃষ্ণ শব্দটো আহে। ভকত অভকতৰ কথা নাই, কিন্তু সকলোৱে কৃষ্ণ নামটো লয়। কিন্তু বিপদত লয় নলয়? বিপদত মিছাকৈ কৈছে, ক'ত বিপদত নামটো আহে? মই প্ৰমাণ দিম এতিয়া, চাব। সকলো সময়তে কৃষ্ণ শব্দটো মুখত আহে। টিউবৱেলৰ পাৰত বাথৰুমত পিছল খাই পৰিবলৈ ধৰিলে ঘপককৈ আকৌ ইটোহে আহে, হয়নে কওক বাৰু? পিছল খাই পৰিবলৈ ধৰোঁতেও যদি আন শব্দ নাহি কাৰোবাৰ কৃষ্ণ শব্দটো আহিছে, তেন্তে জানক আৰু তেওঁ পিছল খাই পৰি কেতিয়াও হাত ভৰি নেভাগে। তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতিগণ, শুনা সাৱধানে এইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে। গতিকে আমিও এইবিলাক মনৰ পৰা ত্যাগ কৰিব পাৰিম যদি ভাগৱত শুনি ভাগৱতৰ কথাবিলাক আমি উপলব্ধি কৰিব পাৰোঁ। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। আধ্যাত্মিক দিশটো হ'ল, বহিৰ্জগতত দেখিলে আমি সপৰিয়ালে আছোঁ, হয়নে বাৰু? পুত্ৰ ভাজা ধন ধন, ককাই ভাই বংশ পৰিয়াল। কিন্তু আধ্যাত্মিক জগতে কি ক'লে? তুমি সদায় অকলশৰীয়া মনত ৰাখিবা। এইটো কেতিয়া উপলব্ধি কৰিবা? তোমাৰ এতিয়া পুত্ৰ ভাজা ধন ধন, মাটি বাৰী, ঐশ্বৰ্য বিভূতি নদন বদন হৈ আছে, সৰ্বস্ব থাকিলেও মনত ৰাখিবা, এদিন নহয় এদিন কিন্তু তুমি অকলশৰীয়া জীৱন কটাবই লাগিব।
গতিকে ভাগৱতৰ ভাৱটো এইটোও ভাবিবলৈ কৈছে, নিজক ভাবিবলৈ কৈছে সদায়, নিজক ভাবা। যি নিজক চিনি নাপায় সি কাকোৱে চিনি নাপায়। নিজৰ জীৱনটোক এবাৰ ভাবা, কি পালা কি নাপালা। আশা পূৰ হৈছেনে? আশা কেতিয়াও পূৰ নহয়। এতিয়া যিসকল লোকে মাহে 50,000 টকা দৰমহা পায়, মনে মনে ভাবি থাকে 70 মান হৈ যোৱা হ'লে কথাই নাই, পিছৰ মাহৰ পৰা 70,000 দৰমহা দিয়কচোন বাৰু, 2 মাহ দৰমহা লোৱাৰ পিছত ভাবিব একে পুৰাপুৰি এটাই হৈ যোৱা হ'লে। এতিয়া অইলত যিসকলে চাকৰি কৰে, মই এনেকুৱা পাইছোঁ 2 লাখ, 2.5 লাখ, 3 লাখ, 3.5 লাখলৈকে টকা পায়। আতেনে বাৰু? কেতিয়াও নাতে। গতিকে এই সংসাৰখনত আহিলে আশা অপূৰণীয়, বিষয় সুখবিলাক হ'ল অতৃপ্ত। তোমাৰ এতিয়া সৰ্বস্ব থাকিলেও তুমি এদিন নহয় এদিন অকলশৰীয়া হ'ব। কেতিয়া? যেতিয়া কিচকিচিয়া ক'লা চুলি মৰা পাতৰ নিচিনা বগা হ'ব। হ'ব নাই বাৰু? হ'বলৈ নাই আৰু, ৰংবিলাক ওলাল বুলি। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা, টকৌ গুটি চুবা তাত হুলুক ঢুলুক হ'ব। আইসকলে ছাল কেঁচটা মিহিকৈ ৰাখিবলৈ কিমান দামী দামী ক্ৰীম ব্যৱহাৰ কৰে, হয়নে বাৰু? সুতুৰা সুতুৰি হ'ব এদিন। বিচনাতে মলমূত্ৰ যাব, ভিতৰতে থু খেকাই পেলাবলগীয়া হ'ব, দুজনে বাথৰুমলৈ ধৰি ধৰি নিবলগীয়া হ'ব। তেতিয়া তুমি উপলব্ধি কৰিবা অকলশৰীয়া তুমি। আগৰ দৰে বাকীবিলাক সদস্যই আদৰ নকৰা হ'ব। যদি পুঁজিটোত অকণমান থাকে তেতিয়া আলবিচান ধৰিব, সেইটো আশাত। শূন্য হ'লে কিন্তু পিতেকে ক'ব আৰু দেউতাৰ কষ্ট দেখি বৰ দুখ লাগিছে, ইমানতে ঈশ্বৰে লৈ যোৱালে, তাৰমানে সি আজৰি হ'লহেঁতেন। এই অৱস্থাটো কিয় হ'ব? দকে ভাবা। যিদিনাখন তুমি সংসাৰলৈ আহিছিলা, অকলে অকলে আহিছিলা, মাজত ধৰি মাটি বাৰী পুত্ৰ ভাইজা ধন জন অজস্ৰ পালা। যিদিনাখন যাবলগীয়া হ'ল, মাজত ধৰি পোৱা বস্তু মাজতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। আৰু সেই কালচোৱাকে ভাগৱতে কৈছে পৰলোক। মৃত্যুৰ পিছৰ কালটোকে ভাগৱতে পৰলোক বুলি কোৱা নাই। ঐ উপজিলা একেশ্বৰ পাছে ভৈলা বাৰী ঘৰ, কাহাক সংগতনি বামৰি, থাকিবে কৈটো স্থানে যত ধন জন মানে, কি কমৰা ভাষ ভোষ কৰি। সেই সময়ত তোমাক কিহে উদ্ধাৰ কৰিব, ৰক্ষা কৰিব? পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰ লোকে পাই। আজি ভকতৰ সংগলৈ আহি কৃষ্ণ কথা শ্ৰৱণৰ যোগেদি যিটো সম্পত্তি ঘটিলে, এইটো হ'ল পৰম সম্পত্তি। আজি যে আপুনি অকণমান ঈশ্বৰতহে কিছু অৰ্থ ব্যয় কৰিছে, আমাৰ নিজৰ কাৰণে সময় নাই, ঈশ্বৰৰ অৰ্থে যে আমি সময় খৰচ কৰিছোঁ, ইয়াৰ উচিত মূল্য এদিন নহয় এদিন ঈশ্বৰে আপোনাক দিবই, সেইটো সময়ত দিব। এই পৰম সম্পত্তিয়ে ইহকাল পৰকাল উভয় কালতে আপোনাক উদ্ধাৰ কৰিব। এই বাকীবিলাকে বোলে আপোনাক সকলোৱে এৰিব। পুত্ৰ ভাৰ্যা সবে এৰে, মৃতক জনক মৰিলে ওলাগ পাই, বান্ধৱ কৃষ্ণ। পুত্ৰ ভাৰ্যা সকলোৱে এৰিব আপোনাক, কিন্তু কৃষ্ণই কিন্তু আপোনাক মৰাৰ পিছতো নেৰে। তেওঁৰ লগত যদি আপুনি সম্বন্ধটো ৰক্ষা কৰিব জানে।